আহিছে এতিয়াও হৈছে কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলকে বিচাৰে ঈশ্বৰে ভিৰ বিচৰা নাই ঈশ্বৰে ভিৰ বিচৰা নাই ঈশ্বৰে কি বিচাৰিছে ঈশ্বৰে বিচাৰিছে যে আত্মাৰে তেওঁৰ ভজন কৰা সকলকে বিচাৰিছে ভিৰ হ'ব পাৰে ভিৰ আহিব পাৰে হয়নে নিমন্ত্ৰণ অনেক কিন্তু মনে নাকৰ নিমন্ত্ৰণ অনেক কৰিছে কিন্তু মনে খুব কম নাকৰ সেইকাৰণে ঈশ্বৰে কৈছে যে ঈশ্বৰে কাক বিচাৰিছে যিজনে আত্মাৰে ভাবিয়া ঈশ্বৰৰ ঘটনা কৰিবৰ কাৰণে ঈশ্বৰৰ কাৰণে ভাবিয়া ঈশ্বৰৰ কাৰণে মানে দিবানী হয়নে সেইজনকে ঈশ্বৰে বিচাৰিছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে আত্মা আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যৰে তেওঁৰ ভজনা কৰিব লাগে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে হৈছে সেই আত্মা আৰু তেওঁৰ ভজনা কৰা হ'লে আমি আত্মাৰে তেওঁৰ ভজনা কৰিব লাগে হালেলুয়া এনে কৰিছে ঈশ্বৰক বিয়া কৰা যিজনকে ঈশ্বৰে বিচাৰি আছে কোনে ঈশ্বৰৰ কাৰণে ভাবিয়া আছে সেইটো ঈশ্বৰে জানে কৰ্মৰ যোগেদি এইটো গম পোৱা যায় তেওঁৰ ব্যৱহাৰ কৰ্মৰ যোগেদি ঈশ্বৰৰ কাৰণে ভাবিয়া যোগেদি তেওঁৰ এইটো গম পোৱা যায় প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমি আজি বাক্য চাম মথিয়ে লিখা 25 অধ্যায় আমি চাম 31 পদৰ পৰা কাৰণ আমি কি হয় নিজৰ কাৰণে আমি উপলব্ধি কৰিছোঁ কিন্তু ঈশ্বৰে আমাক ইয়াত কি দেখাব বিচাৰিছে মথিয়ে 25 অধ্যায় 31 পদৰ পৰা যেতিয়া মানুহৰ পুত্ৰই সকলো দুটক লগত লৈ তেওঁ নিজৰ প্ৰতাপেৰে আহিব তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব এইটো বিচাৰৰ কথা কৈছে জাজমেণ্টৰ বিষয়টোলৈ কৈছে যেতিয়া যীশু আহিব আৰু যীশুৱে যেতিয়া জাজমেণ্ট কৰিব সকলো জাতিৰ লোকক যেতিয়া জাজমেণ্ট কৰিব তেতিয়া তেওঁ সিংহাসন কৰিব আৰু সকলো জাতিৰ মানুহে তেওঁৰ আগলৈ গোটাই অনা হ'ব আৰু ৰখিয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰক পৃথক কৰে তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আনজনক পৃথক কৰিব কি কৈছে যেতিয়া সকলো জাতিৰ লোকবোৰ ঈশ্বৰৰ সন্মুখত কি হ'ব উপস্থিত হ'ব আৰু যেনেকৈ সকলো জাতিক যেতিয়া অনা হ'ব আৰু ৰখিয়াই যেনেকৈ মেৰক এক্সাইট কৰে আৰু ছাগলীক এক্সাইট কৰে তেনেকৈ এই ৰখীয়াও ঈশ্বৰৰ যি ৰখীয়া স্বৰ্গদূত তেওঁ মেৰসকলক কি কৰিব সোঁ চাইডে ৰাখিব আৰু ছাগলীসকলক কি কৰিব তেওঁ বাওঁ চাইডে ৰাখিব প্ৰেইজ দ্য লৰ্ড মেৰসকল হৈছে যিসকলে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰি পেলাই ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰি পেলাই তাৰ পালন কৰি যাব আৰু ঈশ্বৰৰ আজ্ঞাবোৰ মতে চলিব তেওঁলোক হৈছে মেৰ আজি আপুনি ঈশ্বৰৰ বাক্যটো অমান্য কৰিব ঈশ্বৰৰ বাক্য মতে নচলিব নিজৰ ময় মতালিত চলিব তেওঁলোকক হৈছে ছাগলীৰ লিষ্টত ৰখা হৈছে সেইটো কাৰণে আমি মেৰৰ লিষ্টত আমি কৰিব লাগে প্ৰেইজ দ্য লৰ্ড সেইকাৰণে মেৰৰ লিষ্টত কোনসকল কৰিব যিসকলে আত্মাৰে বহুত ভজনা কৰিব আৰু ঈশ্বৰৰ আজ্ঞাটো মানিব তেওঁৰ মতে চলিব তেওঁলোক কি হ'ব মেৰৰ লিষ্টত দিব প্ৰেইজ দ্য লৰ্ড আৰু কি কৈছে মেৰবিলাকক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থ'ব মেৰবোৰক সোঁফালে থ'ব আৰু ছাগলীবোৰক বাওঁফালে থ'ব তেতিয়া যেতিয়া যেতিয়া এই পৃথিৱী ধ্বংস হ'ব আৰু তেতিয়া ঈশ্বৰে জাজমেণ্ট কৰিব আৰু সকলো জাতি তেওঁৰ কাষত আহিব আৰু তেতিয়া তেওঁ জাজমেণ্ট কৰিব তেতিয়া ৰজাই তেওঁৰ সন্মুখলৈ থকাসকলক ক'ব আহা মোৰ পিতৃৰ আশীৰ্বাদৰ প্ৰাপ্তবিলাক জগত স্থাপন কৰাৰে পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি খোৱা ৰাজ্যৰ অধিকাৰী হোৱা হয় এতিয়া কি হ'ব ৰজাই সোঁফালে থকাসকলক ক'ব চাবাছ আশীৰ্বাদৰ প্ৰাপ্ত লোকসকল তোমালোকৰ কাৰণে জগত স্থাপন কৰাৰ পৰাই যি যুগুত কৰি খোৱা হৈছে তোমালোকৰ কাৰণে ৰাজ্য তাৰে অধিকাৰী তোমালোকে হোৱা হয় বুলি মেৰসকলক কিয়নো
ভোক লাগিছিল তাতে তোমালোকে মোক খাবলৈ দিছিলা পিয়া লাগিছিল মোক পান কৰিবলৈ দিছিলা অতিথি হৈছিলো মোক আশ্ৰয় দিছিলা কি বুলি কৈছে মেয়ৰৰ গুণটো কি আছে ভোকত আছিলে ঈশ্বৰে কৈছে মই ভোকত আছিলো তুমি মোক খাবলৈ দিছিলা হয়নে মই কি বুলি কৈছে পিয়া লাগিছিল মোক পান কৰিবলৈ কাৰণে দিছিলা অতিথি হৈছিলো মোক আশ্ৰয় দিছিলা তে ঈশ্বৰে জানো ভোকত থাকে ঈশ্বৰে ভোক লাগিলে আপোনাৰ মোৰ পৰা জানো বিচাৰিব নিবিচাৰে ঈশ্বৰৰ সকলো সৃষ্টি হয় তেওঁৰ ভোক লাগিলে তেওঁ এনেকৈ পাওঁ তেওঁ আত্মা হয় সৃষ্টিৰ বস্তু তেওঁ নাখায় কিন্তু এইটো তাৰ বিষয়ে এইটো উদাহৰণটো দিছে যিসকল দৰিদ্ৰ যিসকল দুখীয়া দৰিদ্ৰ আজি ৰাস্তাত আছে ফুটপাথত আছে আজি দুবেলা তেওঁলোকে খাবৰ কাৰণে ভিক্ষা মাগি আছে তেওঁলোকে খাব পোৱা নাই তেওঁলোকৰ বিষয়ে কৈছে আৰু ঈশ্বৰে কৈছে মই দৰিদ্ৰসকলৰ লগত মই দুখীয়াসকলৰ লগত বুলি কৈছে আৰু কৈছে চাবাছ মোক ভোক লাগিছিলে তুমি মোক খাবলৈ দিছিলা পিয়া লাগিছিলে মোক পান কৰিব দিছিলা অতিথি হৈছিলো মোক আশ্ৰয় দিছিলা এইদৰে আপোনাৰ মোৰ দায়িত্ব হৈছে যেতিয়া আমি এনেধৰণৰ দুখীয়া দৰিদ্ৰৰ কাৰণে আমি চিন্তা কৰা এসাঁজ তেওঁলোকৰ কাৰণে চিন্তা কৰা আৰু আমি হলি স্পিৰিটক ধন্যবাদ দিওঁ যি আমাৰ পাষ্টৰে তেওঁৰ হৃদয়ত কথা পাতিলে ঈশ্বৰে আৰু 5জন মানুহক প্ৰতি সপ্তাহত আমি 2জন দুপৰীয়াৰ আহাৰটো দিবৰ কাৰণে আমি ঈশ্বৰ লোৱাইছে যোৱা সপ্তাহ আমি দিছোঁ আৰু এই অহা সপ্তাহত আমাৰ লগত সহযোগ কৰিছে শইকীয়াই কৰিছে আৰু চৰকাৰে কৰিছে আমাৰ এইবাৰ 15জন ব্যক্তিক আমি আহাৰ দিব পাৰিম আমি দেৰিকৈ দিব লাগে কিন্তু দেৰি দিবৰ কাৰণে আমাৰ শক্তিটো আমাৰ নাই টকা পইচা আমাৰ কমি ঘাটি আছে এইটো ঈশ্বৰে জানে কিন্তু আমি সপ্তাহতটো এবাৰটো আমি ৰাখিব পাৰোঁ কাৰণ কিয় আমি নিজেতো আমি মাছ মাংস খাই পেলাই আমি বস্তু খাই পেলাই টকা পইচা লোৱাই আছোঁ কিন্তু এই দৰিদ্ৰসকলৰ কাৰণে যদি আমি এজনকো যদি আহাৰ পাইছোঁ ঈশ্বৰে কি কৈছে যিজনে চেঁচা পানী খুৱাই তেওঁ কেতিয়াও পুৰস্কাৰ নোপোৱাকৈ নাথাকিব এইবিলাক পানী দিলে আপোনাৰ পুৰস্কাৰ আছে তেনেহ'লে আপুনি আহাৰ দিব যাতে আৰু কিমান আশীৰ্বাদ আপোনাৰ জীৱনত আহিব হয়নে আমি যেতিয়া যোৱা বছৰৰ তাৰ আগৰ বছৰ আমি দিবলৈ গৈছিলোঁ যোৱা বছৰ দিছোঁ যেতিয়া আমি দিবলৈ গৈছিলোঁ মানে আহাৰ খোৱা ল'লে তেওঁলোকে কেনেকুৱা কৰিছে মানে তেনেকৈ খাইছে আৰু তেনেকুৱা মানে তেওঁলোকৰ মানে গম পাইছোঁ ন যিসকলে ভোকত থাকি পাইছে তেওঁলোকে বুজি পায় যে ভোকটো কি হয় আৰু এইবাৰ আমি ডিচিশ্যন লোৱা হৈছে যে অহা মাহৰ পৰা প্ৰতি মাহে একবাৰ কৰি আমি 5জন দৰিদ্ৰ লোকক আমি কাপোৰ দিম বুলি আমি কাপোৰ নতুন কাপোৰ ছেকেণ্ড হেণ্ড নহয় পুৰণা কাপোৰ নহয় আমি নতুন কাপোৰ দিম বুলি আমি আগতে আমি দিছিলোঁ ভালে থকা চাফা থকা পুৰণা কাপোৰ আমি দিছিলোঁ এইবাৰ পৰা আমি নতুন কাপোৰ দিম বুলি আমি ডিচিশ্যন লৈছোঁ মাহত এবাৰ কৰি বেছি দামী আমি দিব নোৱাৰোঁ কিন্তু কম দামী হ'লেও আমি দিবলৈ আমি চেষ্টা কৰিম 3জন যদি মহিলাক দিয়া যায় 2জনক আমি পুৰুষক দিয়া যায় বেছি নহ'লেও গেঞ্জি এটাতো দিব পাৰিম পুৰুষৰ এটা গেঞ্জি বা মহিলাৰ কাৰণে মেক্সি বা তেনেকুৱা বস্তু দিব পাৰিম পিছলৈ যদি ঈশ্বৰে আমাক আৰু শক্তি দিয়ে তেনেহ'লে আমি আৰু অধিক আমি দিবৰ কাৰণে আমি ঈশ্বৰে আমাক আমি আগবাঢ়িম ইয়াতে কি কৈছে কিয়নো মোৰ ভোক লাগিছিল ঈশ্বৰে কৈছে মোৰ ভোক লাগিছিল তাতে তোমালোকে মোক খাবলৈ দিছিলা বিয়া লাগিছিল মোক পান কৰিবলৈ দিছিলা অতিথি হৈছিলোঁ মোক আশ্ৰয় দিছিলা সেইটো কাৰণে আপুনি যদি দুখীয়া দৰিদ্ৰক এসাঁজ খুৱাইছে তাৰমানে আপুনি ঈশ্বৰকে খুৱাইছে যদি দুখীয়া দৰিদ্ৰক আপুনি যদি এগিলাচ পান খুৱাইছে ঈশ্বৰক এগিলাচ খুৱাইছে আপুনি ঈশ্বৰকে খুৱাইছে আৰু আপোনাৰ ঘৰত আশ্ৰয় লৈছে কোনোবা আলহী অতিথি চিনাকিটো চিনাকি কিন্তু অচিনাকিটো যদি আশ্ৰয় লৈছে ন তেনেহ'লে আপুনি এইটো ঈশ্বৰকে আশ্ৰয় দিয়া বুলি কৈছে
কি বুলি কৈছে যে মোক আশ্ৰয় দিছিলা উদমে আছিলো মোক কাপোৰ পিন্ধাইছিলা প্ৰেজ দ্য লৰ্ড উদমে আছিলো ঈশ্বৰে কৈছে মই উদমে আছিলো ঈশ্বৰে উদমে থাকিব নাথাকে ঈশ্বৰে জগতৰ কাপোৰ ঈশ্বৰে নিপিন্ধে ঈশ্বৰে কাক লৈ উদাহৰণ দিছে দুখী ইয়াত দৰিদ্ৰসকলক লৈ এইটো উদাহৰণ দিছে মই উদমে আছিলো মোক কাপোৰ পিন্ধাইছিলা নৰিয়া কৰিছিলো মোক চাবলৈ গৈছিলা আৰু বন্দীখানত আছিলো তাকো মোৰ ওচৰলৈ গৈছিলা নৰিয়া কৰিছিলো ক'ত নৰিয়া কৰিছে নৰিয়া কৰিছে কোনোবাই আপুনি চাবলৈ গৈছে প্ৰাৰ্থনা কৰিবলৈ গৈছে কিন্তু আমাৰ মেয়ৰসকলৰ এইটো দায়িত্ব হয় এইটো অকল যে পাছৰে যে দায়িত্ব এনে নহয় এইটো আপোনাৰ দায়িত্ব হয় যে আপুনি যীশুৰ নামত যাই পেলাই তেওঁৰ নামত এটা প্ৰাৰ্থনা কৰিব সেইটো কাৰণে নৰিয়াজন ঈশ্বৰে কৰিব বেমাৰজন ঈশ্বৰে হ'ব নহয় ঈশ্বৰে কাক উদাহৰণ দিছে যিসকলে মেডিকেলত নৰিয়া কৰিছিল তেওঁলোকে উদাহৰণ ঈশ্বৰে দিছে আৰু কি কৈছে উদমে আছিলো মোক কাপোৰ পিন্ধাইছিলা বন্দীশালত আছিলো তাতো মোৰ ওচৰলৈ গৈছিলা বন্দীশালত মানে জেলত আপুনি মই যোৱাটো প্ৰত্যক্ষ কৰে এই মন্দিৰৰ পৰা আমি যাম বুলি আমি ভাবি আছোঁ যাবৰ কাৰণে দৰকাৰ আছে কাৰণ এজন দুজন মানুহৰ কাৰণে নহ'ব বহুত মানুহ আছে আৰু মহিলা পুৰুষ আছে তেওঁলোকৰ মানে কাপোৰ লৈ যাব লাগিব তাৰ কাৰণে আমি মন্দিৰে দৃশ্য লৈ পেলাই সেইমতে আমি যোৱা হ'ব কিন্তু আমাৰ পৰা আমি 5জন ব্যক্তিক মানে আমি কাপোৰ দিম নতুন কাপোৰ আমি 5জন ব্যক্তিক দিম আৰু প্ৰতি সপ্তাহে আমি 5জন ব্যক্তি কৰি আমি আহাৰ দিবলৈ মন্দিৰে দৃশ্য লৈছোঁ যাতে অহা সপ্তাহত আমাৰ 15জন ব্যক্তিৰ কাৰণে আহাৰ হ'ব লাগিব আমাৰ 5জনৰ আহাৰ আৰু আমাৰ শৰ্মাই দিব 5জনৰ আহাৰ বেছি নহয় আমি ডাইৰেক্ট কিনিব পাৰে বিৰিয়ানী এক প্লেট তাতে মাংস এটা কণী থাকিব আৰু পানী বটল এটা তাৰ পৰা আমি দিছোঁ আৰু এবাৰ দিম আৰু প্ৰতি সপ্তাহে আমি এইটো দি থাকিম 5জন আৰু আমাৰ লগত যদি কোনোবাই আৰু সহযোগ কৰিব বিচাৰে আৰু আমাৰ মানুহ মেম্বাৰ বাঢ়ি যাব যেনেকৈ অহা সপ্তাহত 15জন দিম আৰু যদি কোনোবাই দিয়ে তেতিয়া আৰু 5জন বাঢ়ি আৰু 20জন হ'ব এনেকৈ আমাৰ বাঢ়ি যাব আৰু অহা চানডে আমাৰ 3টা বজাত আমি মিটিঙো আছে অসমীয়া কৃষ্ণ সহকাৰীৰ মিটিং আছে তাৰ বছৰেকীয়া হ'ব ডাঙৰ মিটিং হ'ব আপোনালোকে মিটিঙত এটেণ্ড কৰিব পাৰিব আপোনালোক জনাই দিলোঁ ইয়াতে কৈছে যে বন্দীশালত মোক চাবলৈ গৈছিলা যেতিয়া ধাৰ্মিকবিলাকে তেওঁক উত্তৰ দি ক'ব হে ক'ব আমি তেতিয়া আপোনাক ভোক লগা দেখি আহাৰ দিছিলোঁ নাইবা পিয়া লগা দেখি পাণ ভৰাইছিলোঁ আমি কেতিয়া আপোনাক অতিথি হোৱা দেখি আশ্ৰয় দিছিলোঁ নাইবা উদমে থকা দেখি কাপোৰ পিন্ধাইছিলোঁ তেতিয়া মেয়ৰসকলে ক'ব আমি কেতিয়া আপোনাক আহাৰ খোৱালোঁ কেতিয়া আপোনাক পাণ কৰালোঁ তেতিয়া আপোনাক উদমে থকা দেখি আপোনাক কাপোৰ পিন্ধালোঁ এই বিচাৰত মেয়ৰসকলে ক'ব আৰু আমি কেতিয়া আপোনাক নৰিয়া পৰা আৰু বন্দীশালত থকা দেখি আপোনাৰ ওচৰলৈ গৈছিলোঁ তেতিয়া মেয়ৰসকলে ক'ব কেতিয়া গৈছিলোঁ কেতিয়া আপুনি নৰিয়া কৰিছিলে কেতিয়া আপুনি বন্দীশালত আছিলে কেতিয়া আমি আপোনাৰ ওচৰলৈ গৈছিলোঁ তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক'ব মই তোমালোকক স্বৰূপকৈ কওঁ মোৰ এই ভাইবিলাকৰ মাজত সৰু এটিলৈকো যি কৰিছিলা তাক মোৰ লগতহে কৰিছিলা বুলি কৈছে তোমালোকক স্বৰূপকৈ কওঁ যি সেই দুখীয়া দৰিদ্ৰসকলৰ কাৰণে তোমালোকে চিন্তা কৰিছিলা তোমালোকে এসাঁজ আহাৰ দিছিলা তেওঁলোকক প্ৰাণ কৰাইছিলা কাপোৰ পিন্ধাইছিলা অতিথি সেৱা কৰাইছিলা আৰু তেওঁলোকক তুমি নৰিয়াৰ পৰা তুমি গৈছিলা আৰু তুমি তেওঁলোকক বন্দীশালত চাবৰ কাৰণে গৈছিলা সেইকাৰণে ময়ে আছিলোঁ সেইটো কাৰণে আপোনাৰ মোৰ এইটো দায়িত্ব হয় আমি শক্তি অনুসাৰে বহুত কৰিব লাগে কিন্তু শক্তি অনুসাৰে আমাৰ নাই যদিও আমি কম এজনৰ কাৰণেতো আমি পাৰিম হয়নে একজন ব্যক্তিৰ কাৰণেতো আমি আহাৰ দিব পাৰিম 5জন চলাই একজনৰ কাৰণে পাৰিম হয়নে নাই মই পানী বটল আৰু মই আহাৰ মানে আমি পাৰিম তাতে আমাৰ কি আছে তাতে আমাৰ আশীৰ্বাদটো আছে হালেলুয়া এটা জাতি বহুত এই ঈশ্বৰৰ বাহিৰত পালন কৰা জাতি এটা আছে এই জাতিটোৱে আজি আমাৰ ইণ্ডিয়াত নাম্বাৰ 1 আছে
কোন জাতি জানে এই জাতিটো কোন এই জাতিটো মাৰৱাৰী প্ৰেজ দ্য লৰ্ড হালেলুয়া কাৰণ তেওঁলোকে দুখী দৰিদ্ৰ তেওঁলোকে আহাৰী কাপোৰ দিয়ে আৰু ঈশ্বৰে চাই থাকে তেওঁলোকে ব্লেছিং পায় তেওঁলোকৰ ঘৰৰ ওপৰত ব্লেছিং পায় বিজনেছত আশীৰ্বাদ পায় ঘৰত আশীৰ্বাদ পায় ল'ৰা ছোৱালীৰ জীৱনত তেওঁলোকে আশীৰ্বাদ পায় প্ৰেজ দ্য লৰ্ড হালেলুয়া তে আমাক এইটো দায়িত্বটো ঈশ্বৰে কৈছে যে কি কৈছে এই সৰু এটা লোকে সৰু এটি লোকে কি কৰিছিলা তাক সৰু লোকে কৰিছিলা বুলি ঈশ্বৰে কৈছে তেতিয়া তেওঁৰ বাওঁফালে থকাসকলক ক'ব এই হাৱৰ খোৱাবিলাক শয়তান আৰু তাৰ দুখবোৰৰ নিমিত্তে যুগুত কৰি থোৱা অনন্ত জুইলৈ লগতে মোৰ ওচৰৰ পৰা গুচি যাওঁ যেতিয়া সেই বাওঁফালে থকা ছাগলীসকল ক'ব সেই দুষ্ট তহঁতে কি কৈছে গালি দিছে কি কৈছে ইয়াতে এই হাৱৰ খোৱাবিলাক বুলি কৈছে হাও খোৱা ভংগ বুলি হাও দিছে গালি দিছে শয়তান বুলি কৈছে ঈশ্বৰে তাৰ দুটৰ নিমিত্তে যুগুত কৰি থোৱা অনন্ত জুই নৰকত তহঁতে যা বুলি ঈশ্বৰে কৈছে কিয়নো মোৰ ভোক লাগিছিল তাতে তহঁতে মোক খাবলৈ নিদিলি ঈশ্বৰৰ কিতাপটোৱে ঈশ্বৰে উদাহৰণ দিছে এই দুখী দৰিদ্ৰসকলক লৈ এই দৰিদ্ৰসকলে আপোনাৰ কাষত আছে আপুনি ৰাস্তা দি গৈছে কোনোবা যদি দৰিদ্ৰ আপোনাক হাত পাতিছে আপুনি দিয়াটো কৰ্তব্য আপুনি 1 টকা এটা দিছে আজিৰ দিনত 1 টকা একো কাম নাই মিনিমাম এটা 10 টকা তেওঁ 1 টকা এটা কম কিনি খায় সেইটো অলপ সন্তুষ্ট পাব পানী এগিলাচ কিনি খাব পাৰে